কৃষ্ণ প্ৰভু এতিয়াহে আৰু ঘৰখন থাকি একদম ভাল লাগিছে আৰু দেই। তিনিজনী বৰ ইমান মিলা মিছা হৈছে, সিহঁতি যে বুজি যে পাইছে আকৌ দেই, মনটো বৰ ভাল লাগিছে। এনেকৈ আৰু সদায় ৰাখিবা আৰু দেই প্ৰভু কৃষ্ণ। নহ'লে ডাঙৰ বোৱাৰীজনী ইমান কষ্ট হয় বেচেৰীজনী, তাইকো সেই বোৱাৰী হিচাপেহে আনিছোঁ আমি। তাইতো আৰু মেচিন নহয়, ইমান কৰিব ৰাতিপুৱা বা দিনটোলৈ গোটেইখনকে খুৱাই বোৱাই বাচন বাতিয়ে ধুৱাই এতিয়া সিহঁতি আৰু বুজি পোৱা হৈছে। মাতা কুশলে সিহঁতক ৰাখিবা আৰু দেই প্ৰভু কৃষ্ণ। মা মা বোৱাৰী, আপুনিনো অকলে অকলে কি চিন্তা কৰি আছে? নাই এনেহে ভাবিছোঁ মনতে বোলো, তিনিজনী তহঁতি ইমান ধুনীয়াকৈ মিলা মিছা হৈছ হয় নহয় বাৰু? সিহঁতি দুজনী আগতে বুজি পোৱা নাছিলে নহয়, তই অকলে অকলে সকলোবোৰ কাম কৰিব লাগে। এতিয়া গোটেইকেইজনী মিলা মিছাকৈ কামবোৰ কৰিবলৈ লৈছে, কিমান ভাল লাগিছে বাৰু। চাচোন ঘৰখন থাকিয়ে ভাল লাগিছে কিবা এটা, হয় নহয় বাৰু? হয় দিয়ক মা, মই অকলে কাম কৰিবলৈ বাৰু বেয়া নাপাওঁ আৰু বেয়া পোৱাও নাই বাৰু কেতিয়াও। কিন্তু ৰুমি আৰু মমীয়ে মোৰ চাগে মানে অকলে কাম কৰা দেখি চাগে সিহঁতেও চাগে বুজি পালে আৰু সেইকাৰণে চাগে আৰু মোক মানে সহায় কৰিম বুলি ভাবিলে আৰু। হয় সদায় এনেকৈ ঈশ্বৰে ভালে কুশলে ৰাখিলে হয় আৰু তহঁতক প্ৰভু। পিছে মোৰ এইকেইদিন সিহঁতে একোৱেই কাম কৰিবলৈ দিয়া নাই। মোৰ ইমান মানে গাটো কটকটাই আছে নহয় মা, সদায় কাম কৰি থকা যে মোৰ কাম চাম কৰিবলৈ নাপালেহে কিবা কিবিখন লাগে দেখোন। মই বোলো হেৰি তেওঁ আজি বাচনকেইটা ধুলো, তেওঁ গালি পাৰিছে মোক ধুবলৈ নিদিয়ে। মই এনেকৈ থাকিব নোৱাৰো দেখোন এনেও। সেইটোৱে আগতে সদায় কাম কৰি থাকো যে, সেইকাৰণে আকৌ হেৰি হ'ব দে দুদিনমান ৰেষ্ট লচোন, সিহঁতি বনাই খোৱাবোৰ খাইছা কেনেকুৱানো হয় কিনো কথা। মা তাকেহে। বাইদেউ মা, আপোনালোক দেখোন ইয়াতহে আছে, মই ইমান মাতি আছোঁ শুনিবা। মাতি আছিলা নি তুমি? আমি শুনাই নাই, দুজনী কথা পাতিছিলোঁ আকৌ। হেৰি আহক, চাহ বনাই থৈছোঁ। বাইদেউ আহক, মা আহক, চাহ খাবলৈ আহক। শুনিবা ইমান মাতি আছোঁ, চাহ চাগে ঠাণ্ডাই হ'ল, আকৌ এবাৰ গৰমেই কৰি দিব লাগিব। আহক ব'লা জিতেন, জিতেন শুনিছে নাই? এইটো কলাটো এইটো। মা কওকচোন। ই ক'ত গ'ল? এওঁক বজাৰলৈ পঠিয়াইছিলোঁ মা, চব্জি পাচলি কেইটামান আনিবলৈ। হেৰি কেলৈ মাতিছিলে, কিবা কাম আছিলে নি? তাই সেই কথা কেইটামান ক'বলৈ আছিলে পাই। সেই বোলো অকলে আৰু বোলো তাই বোলো ঘৰখন চলাব নালাগে আৰু, ভাই সেইটো পইচা পঠিয়াইছে। এতিয়া আৰু সেই ঘৈণীয়েকজনী ভাল হোৱা নাই জানো, পইচা পঠিয়াইছে আৰু অকলে সিহঁতেও চাগে বুজি পাইছে ইয়াত দুখ কষ্টবোৰ। অকলে হয়ো হয়, আমি সেই 5টা মানুহেও অকল সি ঘৰখন কেনেকৈ চলাব, গোটেই কাৰেণ্টৰ বিল পানী বিল চব থাকে কেনেকৈ দিব। তাকে সেই বোলো তাক কথাটো কওঁ, এইটো আকৌ ঘৰত থাকিব লাগিছে নহয় এইটো। হয় নেকি মা? এইটো দেখোন বহুত ভাল কথা। তেওঁ শুনিলে মানে বৰ ভাল পাব পাই। তেওঁ আহিব ৰ'ব, শাক পাচলি কেইটামানহে আনিবলৈ পঠিয়াইছিলোঁ। বাইদেউ আপুনি ইয়াতহে আছে, অথনি বা ইমান বিচাৰি ফুৰিছোঁ আপোনাক। মমী বিচাৰি আছিলা নেকি? কোৱাচোন কেলৈ বিচাৰিছিলানো? হেৰি আমি আজি তিনিজনী ওলাই যাম দেই বজাৰ কৰিবলৈ। ক'লৈ যাবানো বজাৰ কৰিবলৈ? ওচৰৰ টাউনলৈকে যাম আকৌ, কিবা কিবি ল'ম, আমিও ল'ম, আপোনাকো দিম। আপোনাক আজিলৈকে আমি একো দিয়াই নাই নহয়। তাকে ৰুমি আৰু মই ভাবিছোঁ আপোনাক কিবা এটা দিম বুলি। আপুনি খালি নাযাম বুলি নক'ব আকৌ। নালাগে, এইবোৰ বাৰু কেলেই বাৰু, তোমালোকে যে কি যে কৰিম বুলি ভাবিছা নহয়, এইবোৰ নালাগে মোক একো। তোমালোকে যোৱা ধুনীয়াকৈ বজাৰ কৰি আহিবা, যোৱা। সেয়া মা চাওকচোন, আমি বাইদেউক যিয়ে কওঁ চব নালাগেই কয়। মা আপুনি বুজাওক। ডাঙৰ বোৱাৰী যাবা আকৌ, সৰু বোৱাৰী আৰু মাজু বোৱাৰী লগ ধৰিছে, কেলৈ নাযাবা আকৌ তুমি? বজাৰ কৰিম বুলি কৈছে যাবা আকৌ। হয় সিহঁতি অহাৰ পৰা তোমাক একোৱেই দিয়া নাই নহয়, দিম বুলি ভাবিছে কিবা এটা যাবা দেই। বেলেগে দিম বুলি ভাবিলে মানে নলওঁ বুলি ক'ব নাপায় নহয়, যাবা শুনিছা নাই? মা হ'ব বাৰু দিয়ক, ঠিক আছে যাম বাৰু। মা বাইদেউ আহক, এতিয়া ধুনীয়াকৈ খাই বৈ ল'ব, মই ধুনীয়াকৈ বনাই থৈছোঁ, খাই বৈ আমি এতিয়া অলপ পিছত ওলাই যাম। আহক মা, আহক বাইদেউ আহক। ব'লা মা, ৰুমি শুনিছেনে মা? আহকচোন আহক, মোৰ বোলে আহক। ৰুমি আহাচোন আহা। কি হ'ল বোৱাৰী, ইমান একদম খগা খুন্দাকৈ মাতিছা যে? বাইদেউ কি হ'ল, মই ভয়ে খাই গ'লোগে। মা ৰুমি কি হ'ল বাইদেউ, কান্দিছে যে আপুনি? কি হ'ল তোমাৰ বোৱাৰী, কেলে কান্দিছা তুমি? মা মোৰ সোণৰ নেকলেছডাল মই কালি পিন্ধি পেলাই ইয়াতে থৈছিলোঁ মা, এতিয়া দেখোন নাই পাব বিচাৰি। কি হ'ল আকৌ সেইডাল আকৌ? তই ক'ত থৈছিলি? তই ভালকৈ ক'ৰবাত পৰিলে বা আকৌ, চাচোন ভালকৈ। বাইদেউ সেই চাওকচোন, ক'ৰবাত নহ'লে তলে সোমাইছে নেকি আকৌ? সেইডাল ক'তো নাই, মই চবতে চালোঁ ৰুমি, সেইডাল ক'তো নাই। মোক গম পালে মোক কাটি পেলাব। ইমান দাম দিয়া মোক বনাই দিছিলে, কি হ'ল সেইডাল, কোনে দিলে বাৰু? এইডাল আকৌ নিবলৈ আকৌ কোন আহিবনো? কোনোবা আহিছে জানো? নাই অহা নহয়, আমি দেখোন ঘৰৰ মানুহকেইটাহে আছোঁ।
বেলেগতো কোনো মানুহ অহা নাই। অঁ বাইদেউ, বেলেগটোতো আৰু কোনো মানুহ অহা নাই। আমি দেখোন ঘৰৰ মানুহকেইটাই আছোঁ। সেই নহয়, ৰাতিপুৱা বাৰু ঘৰ কোনে হাৰিছিলে আজি? ডাঙৰ বাইদেউ হাৰিছিলে মা, ডাঙৰ বাইদেউ হাৰিছিলে। অঁ ৰ'বচোন, মই বাইদেউক মাতি দিওঁগৈ। তেওঁ আকৌ দেখিছিলে নেকি বা? ৰ'ব। বাইদেউ, বাইদেউ আহকচোন, এইফালে আহক। কি হ'ল মমি, কেলে মাতি আছা তুমি? মা কি হৈছেনো ইয়াত? আপোনালোক চব ইয়াতে আছে যে? মাজু বই বোলে সোণৰ নেকলেছ এডাল হেৰালে বোলে। তই ৰাতিপুৱা ঘৰ আহোঁতে পাইছিলি নি তই? সেইডাল আকৌ কেনেকৈ হেৰালে? মই নাই পোৱা নহয়। ৰাতিপুৱাতো মই ঘৰ আহিছোঁ গোটেই, আৰু তলে চলে চব মই হাৰি আনিছোঁ। মই নাই পোৱা নহয় ক'তো। তেতিয়াহ'লে ক'লে গ'ল মোৰ চেইনডাল। যদি কোনোৱে নাই পোৱা তেতিয়াহ'লে ক'লে গ'ল মোৰ চেইনডাল। কি হ'ল মোৰ চেইনডাল? মই তেতিয়াহ'লে আকৌ এবাৰ চাওঁ ৰ'বাচোন, আকৌ এবাৰ হাৰি আনোগৈ ৰ'বা। যাচোন যা বোৱাৰী, যা ঝাৰুটো আনগৈ যা। ইয়াত আৰু যিমান হাৰিলেও চেইনডাল নাপায়। মই জানোৱেই এইডাল কোনোবাই নিবলৈ নিছে। কাৰোবাৰ বহুত দিনৰ পৰা এডালৰ ওপৰত চকু আছিলে, আৰু মই সদায় এনেকৈ ড্ৰেছিং টেবুলখনতে এনেকৈ থৈয়ে দিওঁ সদায়। মই জানোৱেই সেইডাল নিবলৈ দিছে কোনোবাই। মই জানো, মই সকলোবোৰ জানো। তেতিয়াহ'লে কোনে নিলে আকৌ? আমি দেখোন ঘৰৰ মানুহকেইটাহে আছোঁ, বেলেগটো আৰু কোনোৱে নাই। বোৱাৰী, কোনে দিব পাৰে? তোমাৰো কাৰ ওপৰত সন্দেহ আছে? মা, আপুনিতো চাগে কেতিয়াও বিশ্বাস নকৰিবই ক'লে মানে। মই জানো মোক কোনেও বিশ্বাস নকৰিব, আৰু মোৰ ওচৰত একো উপায় নাই। মই ক'বই লাগিব। মোক আপোনালোকে বেয়া নাপাব বা, বেয়া নাপাব। ৰুমি, তুমি মোক বেয়া নাপাবা। মই জানো মোৰ চেণ্ডেলৰ ওপৰত বহুত দিনৰ পৰা আমাৰ বাইদেউৰ ভাগৰ চকু পৰি আছিলে। তেওঁ ৰুমটো হাৰিবলৈ সি সদায় চাই যায় চেণ্ডেল। মই কেইবাদিনো দেখিছোঁ। সেই চেণ্ডেল নিয়া মানুহ ঘৰতে আছে, বেলেগ কোনো নহয়। ডাঙৰ বাইদেউ দিছে চেণ্ডেল। মমি, মাজু বৈ, তুমি ডাঙৰ বৈ কেনেকে তুমি চেণ্ডেল নিছে বুলি ক'ব পাৰিলে বাৰু? ডাঙৰ বৈ কেতিয়াও এনেকুৱা নহয়। মই যদি মিছা কৈছো মা, আপুনি বাইদেউ সোধক। বাইদেউ মোৰ চেণ্ডেল সদায় চাই নে নাচাই আপুনি সোধক মা, সোধক। বোৱাৰী, মাজু বৈ কি কৈছে এইবোৰ? মা, মই ৰুমটোত হাৰিবলৈ আহিলে মমি ভাগৰ চেণ্ডেল চাওঁ সঁচা। তাইৰ চেণ্ডেলৰ ডিজাইনটো মোৰ বৰ ভাল লাগে, আৰু ময়ো তেনেকুৱা এডাল বনাম বুলি সদায় ভাবি থাকোঁ। কিন্তু মা, মই মমি ভাগৰ চেণ্ডেল নাই নিয়া মা। মই নাই নিয়া। মই তেনেকুৱা স্বভাৱৰ মানুহে নহয় মা। মই সঁচাকৈ কৈছোঁ মা, মই চেণ্ডেল নাই নিয়া। দেখিলে নহয় মা, দেখিলে? মই কৈছিলোঁ নহয় চাই থাকে বুলি। বাইদেউহে, মই জানো। বাইদেউৰ ৰুমটো চেক কৰিলে মানে বাইদেউৰ ৰুমতে মোৰ চেণ্ডেল ল'ব চাব মা। ব'লক আমি বাইদেউৰ ৰুমটো চেক কৰোঁগৈ মা। ব'লক, বাইদেউৰ ৰুমতে ওলাব চাব আপুনি। বাইদেউৰ ৰুমতে ওলাব। আহক মা, আহক। মোৰ ৰুমটো চেক কৰিব আহক। আহা মমি, আহা ৰুমি, তুমিও আহা চেক কৰিব আহা মোৰ ৰুমটো। মই নোখোৱাকৈ মৰি যাম, কিন্তু মই চুৰ কেতিয়াও কৰা নাই। মই কেতিয়াও চুৰ কৰা নাই। তোমালোকৰ মোক লৈ যি ভুল ধাৰণা সোমাই আছে, এয়া এতিয়াই ভাঙি যাব। আহা মোৰ ৰুমলৈকে, আহা চাবা, আহা। ব'লক মা, ব'লক আমি বাহিৰৰ ৰুমটো চাওঁগৈ, ব'লক। দেখিলে মা? মই কৈছোঁ নহয় যে ডাঙৰ বাইদেউ নিছে বুলি। দেখিলে? ডাঙৰ বাইদেউৰ ৰুমতে ওলালে। মা, মমি, মই সঁচাকৈ কৈছোঁ, সেইডাল কেনেকৈ মোৰ ৰুমত আহিলে মই নাজানো। মই সঁচাকৈ লোৱা নাই। মা, মই সঁচাকৈ লোৱা নাই। মোক আপুনি বিশ্বাস কৰক মা। আপুনি যদি লোৱাই নাই বাইদেউ, তেতিয়াহ'লে আপোনাৰ ৰুমলৈ কেনেকৈ আহিব? আমাৰ ঘৰততো সৰু ল'ৰা ছোৱালী নাই নহয় বোলে। হয়, সৰু ল'ৰা ছোৱালী বোলে কোনোবাই নি পেলাই বোলে আপোনাৰ ৰুমত থৈছে, তেনেকুৱাতো কোনোৱে নাই আমাৰ ঘৰত। তেতিয়াহ'লে আপোনাৰ ৰুমত কেনেকৈ ওলালে বাইদেউ? এতিয়াহে মই আচল কথাটো গম পাইছোঁ, কি কাৰণে আপুনি আমাৰ ৰুমটোত গৈ পেলাই, ৰুমত হাৰিবলৈ গৈ পেলাই আপুনি কেলৈ সেইডাল চাই থাকে। এনেকুৱা মানে ন? আপুনি দেখাই যিমান ভাল সিমানখিনি ভাল নহয় আকৌ দেই বাইদেউ। চেহেৰাটো দেখিলে কোনে ক'ব বাৰু ইমান যেনেকুৱা মস্ত চুৰণি বুলি? ইচ বাইদেউ, আপুনি মানে কি ক'ম, মোক মানে সঁচাকৈ মই বহুত লাজ পাইছোঁ দেই আপোনাক লৈ। ৰুমি, এনেকৈ নক'বা মোক। ৰুমি, এনেকৈ নক'বা। মই চুৰি নহয়। মই মমিৰ চেইনডাল অনা নাই। নাজানো মোৰ ৰুমত কোনে থ'লেহি, মই নাই অনা। মা, আপুনিতো বিশ্বাস কৰক মোক। মই কি ক'ম মানে তই যদি অনাই নাই, তোৰ ৰুমলৈ কেনেকৈ আহিলে তেতিয়াহ'লে? চেইনডাল তোৰ ৰুমলৈ কেনেকৈ আহিলে? মা, আপুনিও এনেকৈ কৈছে মা মোক। চালা, নিজে কিনি পেলাইতো পিন্ধিব নোৱাৰো, সেইকাৰণে মোৰ ভাগত চুৰ কৰি পেলাই নি পেলাই পিন্ধিবলৈ বিচাৰি। নিজেতো আজিলৈকে এনেকুৱাডাল পিন্ধি পোৱাই নাই। ভিক্ষাৰী ঘৰ ছোৱালী নহয়, ক'ত পাবি পিন্ধিব? মই ভিক্ষাৰী ঘৰ ছোৱালী, কিন্তু আমি নাখাই তেনেকৈ থাকিম ঘৰত। কিন্তু কাৰো ঘৰৰ পৰা চুৰ কৰি একো বস্তু অনা নাই আজিলৈকে, আৰু মোক ঘৰৰ পৰা এনেকুৱা শিক্ষাও দি পঠিওৱা নাই যে বেলেগৰ বস্তু চুৰ কৰি পিন্ধিব লাগে, বেলেগৰ বস্তু চুৰ কৰি খাব লাগে। এনেকৈ কথা নক'বা তুমি।
তেতিয়াহ'লে কেলে নিছিলে হা কেলে নিছিলে অঁ বাইদেউ আপুনি তেতিয়াহ'লে কেলে নিছিলে আপুনি যদি পিন্ধিবলৈ নিয়াই নাই দেখাত কিন্তু এনেকুৱা কেতিয়াও নালাগে দেই আপোনাক বাইদেউ সঁচা কথা কৈছে কেতিয়াও নালাগে আপুনি ইমান এনেকুৱা মস্ত চুৰণিজনী হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই মা আপুনি কিয় মনে মনে আছে মা কিবা এটা কওক মা মই জানো এনেকুৱা কৰিব পাৰোঁ মা কওকচোন আপুনি কওক মায়ে কি ক'ব মায়ে চাগে ভাবিয়ে পোৱা নাই যে আপুনি এনেকুৱা এটা কাম কৰিব পাৰিব বুলি আপোনাৰ এই ভলা চেহেৰাটো দেখি কেতিয়াও নালাগে নহয় আপুনি এনেকুৱা যে কাম কৰিব পাৰে বুলি মোৰতো আগৰ পৰা আপোনাৰ সন্দেহে আছিলে মা এই বাইদেউক এতিয়া ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ক আৰু কাৰ কি বস্তু চুৰ কৰিব ঠিকান নাই মা আপুনি বাইদেউক উলিয়াই পঠিয়াই দিয়ক মা ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ক ইমান এনেকুৱা মস্ত চুৰণিজনী আমাৰ ঘৰত থাকিব নালাগে মা আপুনি এনেকুৱা নকৰিব মা মই মোৰ ঘৰৰ পৰা উলিয়াই নপঠিয়াব মা মই কলেজ যামগৈ মা আপুনি কিবা এটা কওক মা মুখেৰে আপুনি কিবা এটা মাতক মা মোক প্লিজ আপুনি ঘৰৰ পৰা উলিয়াই পঠিয়াই দিব মা মই আপোনাৰ ভয় ধৰিছোঁ মা মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই নিদিব মই সঁচাকৈ চেইনডাল অনা নাছিলোঁ মা কেনেকৈ আহিলে মোৰ ৰুমলৈ মই নাজানো মা আপুনি কি মনে আছে আপুনি বাইদেউক এতিয়া ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ক এতিয়া উলিয়াই পঠিয়াই দিয়ক মা নহ'লে গোটেই আমাৰ ঘৰ ধ্বংস কৰি দিব আপুনি উলিয়াই পঠিয়াই দিয়ক মা অঁ মা এনেকুৱা চুৰণি মানুহজন থাকিলে মানে আমাৰ গোটেই ঘৰ ধ্বংস হৈ যাব মা আপুনি উলিয়াই পঠিয়াই দিয়ক এতিয়াই ডাঙৰ বোৱাৰী ৰুমি আৰু মমীয়ে ঠিকেই কৈছে অঁ তোৰ নিচিনা এনেকুৱা মস্ত চুৰণিজন থাকিলে মানে গোটেই আমাৰ ঘৰে শেষ হৈ যাব তই মাৰ ঘৰলৈকে যাগে যা মা আপুনিও ৰুমি আৰু মমীৰ কথাটো বিশ্বাস কৰিছে মা বিশ্বাস কৰিবই লাগিব নহ'লেনো তোৰ ৰুমলৈ চেইনডাল কোনে আনিব কচোন হা তই যদি তোৰ তেনেকুৱাডাল যদি পিন্ধিবলৈ মন আছিলে তই মোক নগলি কেলে হা ময়ে তোক দিলোহেঁতেন পাই তইনো কেলে চুৰ কৰি আনিব লাগে বাৰু সেইডাল মা মই অথনিৰ পৰা কৈ আছোঁ আৰু এতিয়াও ক'ম সেইডাল মই চুৰ নাই কৰা মা সেইডাল মই চুৰ নাই কৰা নাজানো মোৰ ৰুমলৈ কেনেকৈ আহিলে মা হ'ব দিয়ক আপুনিও যদি বিশ্বাস নকৰে মোক এইখন ঘৰত মই কেনেকৈ থাকিমনো হ'ব দিয়ক মা মই যাওঁগৈ এইখন ঘৰে মই যাওঁগৈ মা চুৰ কৰি পেলাই এক্টিং কৰিব আহিছে চোৱা ডাঙৰ বোৱাৰী যে এনেকুৱা ওলাব মই কেতিয়াও ভবা নাছিলোঁ তাই ইমান এনেকুৱা মনৰ মানুহে বাৰু দেখিলে মা মুখখন যি মিঠা কামে বনাই একেবাৰে সকলোবোৰ কৰিব আমাক আপোনাৰ আগত প্ৰথমতে বেয়া কৰাইছিলে এতিয়া দেখিলে নিজৰ চৰিত্ৰটো ওলাই পৰিলে হয় মই তাই কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ মই আগৰ পৰাই জানো যে ডাঙৰ বাইদেউ এনেকুৱা এটা কাণ্ড কৰিব বুলি মই সদায় দেখোঁ মোৰ ড্ৰেছিংখন গৈ ৰৈ চাই থাকেগৈ পিন্ধিবলৈ মন গৈছে মোক খুজিলে হ'ল এনেকৈ চুৰ কৰি কেনে নোলাগে বাৰু কওকচোন তাকেহে পাই মানুহৰ অভাৱে স্বভাৱ নষ্ট কৰে বুলি কয় যে এয়াই হ'ল আৰু মনটো ইমান ভাল লাগি আছে বোলো তিনিজনী বৰ একেলগে মিলা প্ৰীতিয়ে চলিব এতিয়া চবেই বুজি পাইছে ইজনী সিজনীক বুজি পোৱা হৈছে কিন্তু কথা কৈ দেখোন বেলেগহে হ'লগৈ হ'ব দিয়ক মা এতিয়া আপুনি এইবোৰ ভাবি মনটো বেয়া কৰি থাকিব নালাগে আগফালে বহোগৈ বলক মই চাহখন কৰি দিছোঁ হ'ব দে আৰু কেনেকুৱা পালে বাইদেউ মোৰ বুদ্ধিটো কামত দিলে নাই বাহ তোমাক কিন্তু মানিব লাগিব দেই ৰুমি তোমাৰ যে ইমান এনেকুৱা এটা বুদ্ধি মনত কেনেকৈ খেলালে ফাইনেলি দেই আমাৰ ডিঙিৰ পৰা কাটাডাল গুচি গ'ল মই দিয়া বুদ্ধি আৰু কামত নাহিব নেকি পিছে তুমি চেইনডাল কেতিয়া থলাগেনো মই যে গমেই নাপালোঁ বাইদেৱে আজি বাৰীৰ পিছফালে শাক ছিঙি আছিলে মই গৈ পেলাই চাইছোঁগৈ ৰুমত মানুহজন নাই তাৰপৰা পটককৈ আকৌ আপোনাৰ পৰা চেইনডাল নি বাইদেউ ভাগৰ ৰুমত থৈ দিলোঁগৈ এইকণ কাম আৰু মই কৰিব নোৱাৰিম নেকি বাহ তোমাক কিন্তু মানিব লাগিব দেই আজি আমি মজাকৈ কিবা এটা বনাই খাম দেই দুইজনীয়ে বহুত দিনৰ পৰা ভাবি আজি আৰু প্লেনিংটো ছাকচেছ হ'ল আৰু দেই এতিয়া বলক দুইজনী চাহকণ কৰি পেলাই মাৰ লগতে খাওঁগৈ বলক মাক আকৌ এতিয়া তেলটো মাৰি থাকিব লাগিব নহয় বলক আহা